দেৰগাঁৱৰ অকিনোৱা স্কুল অফ কাৰাটে একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলক ব্লেক বেল্ট প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান। বৰ্তমান সমৰ কলা এক জনপ্ৰিয় খেললৈ ৰূপান্তৰিত হৈছে। অসমৰ লগতে দেৰগাঁৱতো জনপ্ৰিয়তা বৃদ্ধি হৈছে সমৰ কলাৰ। বিশেষকৈ সমৰ কলাৰ জৰিয়তে দেৰগাঁৱৰ বহুকেইজন ছাত্ৰ ছাত্ৰীয়ে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলত সফলতা বুটলিবলৈ সক্ষম হৈছে। দেৰগাঁৱৰ অকিনোৱা স্কুল অফ কাৰাটেৰ ছাত্ৰ ছাত্ৰীসকলেও সফলতা লাভ কৰিছে বিভিন্ন পৰ্যায়ৰ খেলত। আজি একাডেমীৰ প্ৰশিক্ষাৰ্থীসকলক ব্লেক বেল্ট প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰা হয়। গ্ৰেডিং প্ৰমাণপত্ৰ ব্লেক বেল্ট প্ৰদান কৰা হয় আৰু আজি প্ৰশিক্ষাৰ্থীসকলক এইসমূহ প্ৰদান কৰা হয়। সৰু অসম মুকলি কাৰাটে প্ৰতিযোগিতাত অকিনোৱা স্কুল অফ কাৰাটে দেৰগাঁৱৰ মুঠ 7জনকৈ প্ৰশিক্ষাৰ্থীয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি 6টা সোণৰ 3টা ৰূপৰ 5টা ব্ৰঞ্জৰ পদক মুঠ 14টা মেডেল লাভ কৰি ক্লাবটোৰ লগতে দেৰগাঁৱলৈ গৌৰৱ কঢ়িয়াই আনে। আজি তেওঁলোকক সম্বৰ্ধনা জনোৱা হয়। বিশেষকৈ একাডেমীখনৰ মুখ্য প্ৰশিক্ষক নবাব ৰুহুল ৰহমানৰ প্ৰচেষ্টাত প্ৰশিক্ষাৰ্থীসকলে এই সফলতা বুটলিবলৈ সক্ষম হয়। অনুষ্ঠানত সমৰ কলাৰ লগত জড়িত কেইবাজনো বিশিষ্ট সমৰ কলাবিদ, একাডেমীৰ বিষয়ববীয়া আৰু অভিভাৱক উপস্থিত থাকে। দেৰগাঁৱৰ পৰা মাধুৰ্য বৰাৰ প্ৰতিবেদন, অৰুণোদয় অসম। আপোনাৰ পোনপ্ৰথমে মই প্ৰচাৰ মাধ্যমৰ সাংবাদিক বন্ধু সকলক মই মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকে ইয়ালৈ আহি মোৰ এই প্ৰশিক্ষণ কেন্দ্ৰটোৰ প্ৰচাৰৰ কাৰণে আহিলা, উপস্থিত হ'লা আৰু ইয়াৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছা। তাৰ কাৰণে মই তোমালোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অহা 26 আৰু যোৱা 26 আৰু 27 তোমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত আমাৰ ৱৰ্ল্ড গ্ৰেণ্ড মাষ্টাৰ S. নিবাসন ছাৰ আৰু আমাৰ আছাম অকিনোৱাৰ ষ্টাইল চিফ জিতেন বৰা ছাৰৰ তত্বাৱধানত অনুষ্ঠিত হৈ যোৱা ব্লেক বেল্ট ছেমিনাৰ এণ্ড ব্লেক বেল্ট গ্ৰেডিং কেম্প হৈছিলে। তাতে আমাৰ 4জনকে প্ৰশিক্ষাৰ্থী তাত যোগদান কৰিছিলেগৈ আৰু লগতে ময়ো ব্লেক বেল্ট 3rd ডান কনফাৰ্মৰ কাৰণে তাত প্ৰশিক্ষণ লৈছিলোঁ আৰু তাতে তোমাৰ ব্লেক বেল্ট 3rd ডান কনফাৰ্ম কৰিবৰ কাৰণে সক্ষম হ'লোঁ। ছাৰে যোগ্যতা অৰ্জন কৰিছোঁ বুলি চাৰ্টিফিকেট প্ৰদান কৰিছে। প্ৰশিক্ষণ লৈ মোৰ যথেষ্ট ভাল লাগিছিলে, কাৰণ আমি যিজন মাষ্টাৰ আহিছিলে তেখেত কাৰাটেৰ মহাপুৰুষ বুলি ক'ব লাগিব। আমি জন্মৰ পৰাই তেওঁৰ নাম শুনি আহিছোঁ আৰু দেখি আহিছোঁ। তেওঁৰ কাৰাটেৰ ওপৰত জ্ঞান শিক্ষা শিকোৱা সেইখিনি ওচৰৰ পৰা পালোঁ, দেখিলোঁ, শিকিলোঁ আৰু কাৰাটেটো আমি শিকিবলৈ বহুত বাকী আছে। মোৰ বোধহয় মই অনুভৱ কৰিছোঁ মই শিকিহে আছোঁ। মই কাৰাটেৰ শিক্ষাৰ্থী বুলিয়ে ভাবোঁ। মই নিজকে ইনষ্ট্ৰাক্টৰ বুলি মই ভবা নাই, কাৰণ মোৰ শিকি শেষ হোৱা নাই। মই শিকিহে আছোঁ, ছাৰহঁতৰ পৰা জ্যেষ্ঠজনৰ পৰা শিকিহে আছোঁ। আৰু মোৰ এই স্কুলৰ পৰা যিসকল খেলুৱৈয়ে আৰু যিসকল প্ৰশিক্ষাৰ্থীয়ে গৈ পেলাই তাত বেল্ট প্ৰদান কৰিলে নিশ্চয় মই আনন্দিত। আৰু ইয়াৰ ওপৰত মোৰ ক'বলৈ কোনো ভাষাই নাই, কিমান মই আনন্দ পাইছোঁ। গুৰু দক্ষিণা হিচাপে তেওঁলোকে মোক এই উপহাৰ দান কৰিছে বুলি মই ভাবিছোঁ মনতে। মোৰ ইমানখিনি কিমান কি কৰিব পাৰিছোঁ ক'ব নোৱাৰিও। মই যিমান মোৰ সামান্যকণ জ্ঞানৰ দ্বাৰা মই তেওঁলোকক শিকাইছোঁ আৰু তেওঁলোকে লৈছে, তাৰ পৰা উপকৃত হৈছে বুলি ৰাইজে তথা ছাৰসকলে দেখিছে আৰু তাৰ ওপৰত তেওঁলোকে নিৰ্ণয় লৈ তেওঁলোকক কৃতজ্ঞতা অৰ্জন যোগ্যতাটো দিছে। ইয়াকে কৈ মোৰ